উঠিলো পাই ডেকা ল'ৰা উঠিলা ককা আপুনি 5টা মানতে উঠিলেই হ'লা আমি তোমালোকৰ গতে ইমান দেৰিলৈকে শুই থকা মানুহ নহয় আমি বৰমালালৰ মানুহ আমি ৰাতিপুৱাই উঠি একদম এক্সাৰচাইজ কৰিব লাগে ব'লা আকৌ মুখ ধোৱা চাহ খুৱাংগে ব'লা ককা ব'লক শৰ্মাদা মোৰ ডেস্কত আপুনি ফাইলখন ৰাখিলেনে ঠিক আছে ঐ ল'ৰা উঠিলি দেউতা উঠিলো ডেকা ল'ৰাত যোৱা তুমি পিছফালে মই ইয়াতে দেউতাৰ লগত বহোঁ ঠিক আছে ককা তাৰপৰা যোৱাই তোমাৰ ফাইলখন আনিলে নাই শৰ্মাই মোৰ ছিগনেচাৰটো কৰিব লাগিব নহয় নহ'লে মাল নাযাবচোন তাকে দেউতা তাকে কৈছোঁ শৰ্মাদাক আহিবলৈ ঐ ল'ৰা উঠিলি পিছফালে যা আইতা আছে মা উঠিলো ঐ ল'ৰা উঠিলি আইতা উঠিলো বৈ আমি যাওঁ বৈ পাকঘৰত চাহ খাওঁগে বৈ ঐ ছোৱালী আহিলি আহ ভাইটি আহিলি বাই আহিলো ঐ ভাইটি ক'ত গ'ল সি ৰাতিপুৱাই ওলাই গ'লগে সেই বজাৰৰ ফালে আজি কিছুমান বজাৰ আছিল যে আনিবলৈ বোৱাৰী আহা আকৌ দেউতা আহিলো আলক চাহকাপ খাই আজি বৰ ভাল লাগিল দেই বোৱাৰী ল'ৰা যাবি নি বৈ আমি মামাক আনিবলৈ যাওঁ বৈ ব'লা বাই আজি কিবা কিবি কিনিম দেই মোৰো কিবা কিবি ল'বলৈ আছে ল'ব লাগিব 3,000 টকা দিছোঁ যোনে যিমান ল'ব লাগে ল তাতকৈ আৰু 1 টকা নিদিওঁ অ'কে দেউতা আৰুতো এনেই অদৰকাৰী বস্তু নিনিবি আকৌ দেই ভাইটি তই আকৌ কিছুমান এনেই বস্তু নিয় আজি মোৰ কিবা কিবি স্কুলৰ বস্তু দৰকাৰী হৈ আছে সেইবোৰহে ল'ম আৰু বেলেগ একো নলওঁ তেতিয়াহ'লে ঠিক আছে আহি আছে ৰখতে ৰৈ দিওঁ বৈ ব'লক আকৌ নে কিবা খাই যোৱা নি ব'লক কিবা খাই যাওঁ ব'লা খাই যাওঁ বৈ তেতিয়াহ'লে কিবা কিবি এটা লৈও যাম কি খাওঁ ক চিকেন পকৰা 1 প্লেট চাওমিন 2 প্লেট আৰু কি খাবি তই দি দে ময়ো সেইটোৱে খাওঁ নেকি বৈ অৰ্ডাৰ দি থওঁ নহয় ভাইটি তই এতিয়া চাকৰিও পালি এতিয়া তোৰ বিয়া পাতিবলৈ সময় হৈছে নহয় তাকে ভাবিছোঁ চাওঁ নেকি দুজনীমান তাকে বৈ কৈছে study.com-ত এপ্লাই কৰি দিওঁ নেকি তোৰ নাম চাম নে কি ক হয় যদি দি দিয়ক চাওঁ হয় নহয় তাকেই বৈ ঘৰলৈ দুটাও খাই হ'ল বোলা ঐ ল'ৰা ছোৱালীহঁত দেউতা যাওঁ ব'লা আজি কিবা কিবি ধেৰ বস্তু ল'লো ন পাই দেউতা ডেভিড দাদা কেতিয়া আহিব তাই এইকেইদিনত বন্ধ আছে দুটামান কাইলৈ আনিমগৈ নেকি সি বোলে ফ্লাইটৰ টিকেট বুক কৰিম বুলি কৈছিলেচোন তাৰপৰা এতিয়া আহে নাই চাওঁ ঘৰত গৈ ৰ তাৰপৰা ফোন কৰিম ডেভিড দাদা আহিব বাই ডেভিড দাদা আহিব মজা লাগিব তেতিয়া ডেভিড দাদাই মোক চববাই আহিলে বহুত কিবা কিবি লৈ দিয়ে পাই মোকো সিমান মোক 4-5 হাজাৰ দি কিমান এযোৰ ডাঙৰ ড্ৰেছ এযোৰ লৈ দিছিলে বৰ ধুনীয়া সেইযোৰ এতিয়াও আছে হেল্ল' গাইজ আমাৰ চেনেল ADS ব্লগছ এণ্ড কাৰ্টুনছ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো যদি ভাল লাগিল আপোনালোকে লাইক আৰু শ্বেয়াৰ কৰি দিব ধন্যবাদ